পৰ্বতচুৰৰ বগৰীবাৰীত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা। আজি সন্ধিয়া আনুমানিক 7:30 মান বজাত বিজৰ কোকৰাঝাৰ জিলাৰ পৰ্বতচুৰৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আৰায়ানী বগৰীবাৰীত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত AP39TZ9351 নম্বৰৰ তীব্ৰবেগী ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মানিক শেখৰ ঘৰ গুগুচুৰৰ দ্বিতীয় খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত বগৰীবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। উক্ত পথ দুৰ্ঘটনাৰ সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছো। বগৰীবাৰীৰ পৰা ফৰজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। 60 কিলোমিটাৰ মান স্পীডত এটা গাড়ী টাৰ্ণিঙত মুখতে আহিফালে খুব জোৰে একফালে হেলি গ'ল, হেলিফালে গাড়ীটো পৰি গ'ল। তাৰ সন্মুখতে 3জন মানুহ আছিল, 3জন মানুহৰ একজন পৰি গ'ল। তাৰ ভৰি দুখন একদম লাষ্টৰ ফালে দুখন ভৰি আটকি গৈছিল। তাৰপিছত তেখেতক টানি ওলাই ফালে বগৰীবাৰী হস্পিটেললৈ প্ৰেৰণ কৰা হ'ল। তাৰপিছত লগে লগে বগৰীবাৰী পুলিচৰ আহি ফালে গোটেই গাড়ীখন অকুপাই কৰি ল'লে আৰু ড্ৰাইভাৰ চাইভাৰ সিহঁতে ক'ত পলাই গ'ল দেখা নাপালোঁ, কিন্তু গাড়ীখনৰ নম্বৰ হ'ল আপোনাৰ AP39TZ9351। এই বগৰীবাৰী আৰায়ানী পাৰ্ট 2 টাৰ্ণিং। গাড়ীটো কোনফালৰ পৰা কোনফালে গৈ আছে? গাড়ীটো গুৱাহাটীৰ পৰা আহি আছে, ধুবুৰী অভিমুখে গৈ আছে। হেণ্ডিমেন ড্ৰাইভাৰ কিবা আঘাত পাইছে? গাড়ী হেণ্ডিমেন ড্ৰাইভাৰ মই লগ পোৱা নাই, সিহঁতে কি কৰিছে দুখ পাইছে নে গম পোৱা নাই। যিহেতু একেবাৰে ক'ব লাগিব দোকানখনত কাষত কোনো মানুহ আঘাতপ্ৰাপ্ত হৈছে নে তেনেকুৱা বা কিবা ক্ষতি? এজন মানুহ আঘাতপ্ৰাপ্ত হৈছে, তেওঁক লগে লগে বগৰীবাৰীত ৰাজ্যিক চিকিৎসালয়লৈ পঠোৱা হৈছে। আৰু তেনেকুৱা মানে ভৰি দুখনত দুখ পাইছে, দুয়োখন ভৰি ভাঙিছে তেখেতৰ।